শ্ৰদ্ধাৰ আজি সভাৰ অধ্যক্ষ মহোদয়, সন্মানীয় শিক্ষাগুৰুসকল আৰু মোৰ মৰমৰ বন্ধু বান্ধৱীসকলৰ লগতে ভাইটি ভণ্টিসকল, আপোনালোক সকলোকে জনাওঁ স্বাগতম। আজি 15 আগষ্ট, ভাৰতৰ স্বাধীনতা দিৱস। প্ৰথমেই আপোনালোক সকলোকে জনাওঁ স্বাধীনতা দিৱসৰ আন্তৰিক শুভেচ্ছা ও অভিনন্দন। স্বাধীনতা দিৱস ভাৰতৰ এটি জাতীয় দিৱস। এই বছৰ আমি আমাৰ দেশৰ ৭৭তম স্বাধীনতা দিৱস উদযাপন কৰিছোঁ। 1947 চনৰ 15 আগষ্টত ভাৰতে ব্ৰিটিছ শাসনৰ পৰা স্বাধীনতা লাভ কৰে। আজিৰ স্বাধীনতা আহিছে শ শ মহান দেশপ্ৰেমিক আৰু স্বাধীনতা সংগ্ৰামীৰ বলিদানৰ বিনিময়ত। আজিৰ দিনটোত দেশৰ স্বাধীনতাৰ বাবে প্ৰাণ আহুতি দিয়া ভাৰত মাতৃৰ বীৰ পুত্ৰসকলক আমি পৰম শ্ৰদ্ধাৰে স্মৰণ কৰোঁ। মহাত্মা গান্ধী, নেহৰু, বাল গংগাধৰ তিলক, মংগল পাণ্ডে, বিপিন চন্দ্ৰ পাল, ভগত সিং, চৰ্দাৰ বল্লভভাই পেটেল, নেতাজীৰ দৰে মহান স্বাধীনতা সংগ্ৰামীসকলে আমাৰ দেশৰ স্বাধীনতাৰ বাবে সমগ্ৰ প্ৰাণ আহুতি দিছিল। 15 আগষ্টত প্ৰতিজন ভাৰতীয়ৰ বাবে অতিশয় সন্মান আৰু গৌৰৱৰ দিন। আজিৰ দিনটোত বিদ্যালয়, মহাবিদ্যালয়, কাৰ্যালয়ত পতাকা উত্তোলন কৰা হয়, জাতীয় সংগীত গোৱা হয়। স্বাধীনতাৰ পিছত আমি আমাৰ মৌলিক অধিকাৰ পাইছিলোঁ। আজি আমাৰ চৰকাৰ নিৰ্বাচন কৰাৰ অধিকাৰ আছে। আমি সকলোৱে ভাগ্যৱান যে স্বাধীন ভাৰতত জন্ম লৈছোঁ। আমাৰ স্বাধীনতা অমূল্য। আমাৰ সাহসী জোৱানসকলে আমাৰ দেশক ৰক্ষাৰ বাবে সীমান্তত অন্তহীন যুঁজ দিয়ে। আমি সকলোৱে আমাৰ দেশৰ উন্নয়নত অৰিহণা যোগাব লাগিব, যাতে কোনো দেশে আমাৰ ওপৰত পুনৰ শাসন কৰাৰ কথা ভাবিব নোৱাৰে। আজিৰ দিনটোত সমগ্ৰ ভাৰততে কুচকাৱাজ, জাতীয় পতাকা উত্তোলন, বিভিন্ন সাংস্কৃতিক অনুষ্ঠানৰ আয়োজন কৰা হয় আৰু সেই উপলক্ষে দেশৰ বিভিন্ন ধৰ্মৰ লোকে একত্ৰিত হৈ নিজৰ সংস্কৃতি প্ৰদৰ্শন কৰে। দেশৰ বাহিৰত বসবাস কৰা ভাৰতীয়সকলেও এই দিৱস অতি উৎসাহেৰে উদযাপন কৰে। স্বাধীনতাৰ পিছত আমি আমাৰ নিজৰ মাতৃভূমিতে আমাৰ সকলো মৌলিক অধিকাৰ পাইছিলোঁ। স্বাধীন ভাৰতৰ মাটিত জন্ম লোৱাটো আমাৰ সৌভাগ্য। এই বিশেষ দিনটোত আহক আমি উত্তৰাধিকাৰী সূত্ৰে লাভ কৰা ধন সম্পত্তিৰ সমৃদ্ধিশালী আৰু সংৰক্ষণৰ বাবে যৎপৰোনাস্তি চেষ্টা কৰি আমাৰ মাতৃভূমিক প্ৰতিশ্ৰুতি দিওঁ। মই মোৰ দেশক বহুত ভাল পাওঁ আৰু এজন ভাৰতীয় হোৱাৰ বাবে গৌৰৱ অনুভৱ কৰোঁ। ভাৰতক জয় কৰিবলৈ এই দেশৰ বাবে শ্বহীদ হোৱা বীৰাংগনাসকলক পুনৰবাৰ সুঁৱৰি মই মোৰ ভাষণ ইমানতে সামৰিছোঁ। বন্ধু বান্ধৱীসকল, ভাল লাগিলে ভিডিঅ'টো আপোনাৰ প্ৰিয় বন্ধুবোৰৰ মাজলৈ শ্বেয়াৰ কৰক আৰু এনেধৰণৰ ভিডিঅ' পাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি আমাৰ লগত জড়িত থাকক। সকলোৱে জানো যে আজি 15 আগষ্ট আৰু আজিৰ দিনটোতে আমাৰ দেশ ভাৰতবৰ্ষই স্বাধীনতা লাভ কৰিছিল। আমি সকলোৱে এজন ভাৰতীয় হিচাপে গৌৰৱান্বিত অনুভৱ কৰা উচিত। আমাৰ ভাগ্যক প্ৰশংসা কৰা উচিত যে আমি এখন স্বাধীন ভাৰতৰ দেশত জন্ম লৈছোঁ। আমাৰ দেশৰ স্বাধীনতা সংগ্ৰামীসকলে ভাৰতত ব্ৰিটিছ শাসনৰ সমাপ্তিৰ বাবে নিজৰ জীৱন ত্যাগ কৰি আমাক স্বাধীনতা দিছিল। ভাৰতবৰ্ষই স্বাধীনতা লাভ কৰা মাত্ৰ 3টা বছৰৰ পাছতে অৰ্থাৎ 1950 চনত ভাৰতৰ সংবিধান প্ৰস্তাৱিত কৰা হয়। 15 আগষ্ট দিনটো স্বাধীনতা দিৱস হিচাপে পালন কৰা হয়। স্বাধীনতা দিৱস ভাৰতবৰ্ষৰ এক ৰাষ্ট্ৰীয় উৎসৱ। ভাৰতবৰ্ষই 1947 চনৰ 15 আগষ্ট দিনটোত ব্ৰিটিছৰ শাসনৰ পৰা স্বাধীনতা লাভ কৰাৰ ঐতিহাসিক দিনটোক সুঁৱৰি প্ৰতি বছৰে 15 আগষ্ট দিনটোক স্বাধীনতা দিৱস হিচাপে উদযাপন কৰা হয়। স্বাধীনতা মানে লোকৰ বা আনৰ অধীন নোহোৱা অৱস্থাক বুজায়। যিটো দিনত এখন দেশে স্বাধীনতা লাভ কৰে সেই দিনটোৱে সেইখন দেশৰ স্বাধীনতা দিৱস। পোন্ধৰ আগষ্ট দিনটো আমাৰ দেশৰ বাবে এটা গুৰুত্বপূৰ্ণ দিন। 15 আগষ্ট বা স্বাধীনতা দিৱসৰ দিনটো ভাৰতৰ এটা ৰাষ্ট্ৰীয় বন্ধৰ দিন।
স্বাধীনতা দিৱসৰ মূল কাৰ্যসূচী দিল্লীৰ লালকিল্লাত পালন কৰা হয়। প্ৰতি বছৰে স্বাধীনতা দিৱসৰ পুৱা ৰাজহুৱাভাৱে ব্যক্তিগত ঘৰত, বিদ্যালয়, মহাবিদ্যালয় আদিত পতাকা উত্তোলন কৰা হয়। লালকিল্লাত পালন কৰা এই অনুষ্ঠানত ভাৰতৰ প্ৰধানমন্ত্ৰীয়ে ৰাষ্ট্ৰ পতাকা উত্তোলন কৰে আৰু দেশৰ জনসাধাৰণক উদ্দেশ্যি বক্তৃতা দিয়ে। স্বাধীনতা দিৱসত দেশৰ সকলো অংশতে পতাকা উত্তোলন, পেৰেড তথা বিভিন্ন সাংস্কৃতিক অনুষ্ঠানেৰে পালন কৰা হয়। 15 আগষ্টৰ দিনটোত শিশুসকলৰ মাজত খেল-ধেমালি, ৰচনা, কবিতা আবৃত্তি, চিত্ৰ অংকন আদি বিভিন্ন ধৰণৰ প্ৰতিযোগিতা পতা হয়। এই দিনটোত প্ৰতিজন নাগৰিকে উৎসৱৰ অনুভূতি আৰু জনসাধাৰণৰ বৈচিত্ৰ্য আৰু ঐক্যৰ প্ৰতি গৌৰৱৰ সৈতে প্ৰতিধ্বনিত হয়। এইটো কেৱল স্বাধীনতাৰ উৎসৱ নহয়, দেশৰ স্বাধীনতা দিৱসৰ আন্তৰিক অভিনন্দন জ্ঞাপন কৰিলোঁ। আজি ৭৮ সংখ্যক স্বাধীনতা দিৱসৰ উপলক্ষে দোহাৰি ক'বলৈ লৈছোঁ। যদিহে কিবা ভুল ত্ৰুটি হয় তেন্তে ক্ষমা কৰিব। 1947 বৰ্ষৰ 15 আগষ্টত আমাৰ দেশ ভাৰতবৰ্ষই স্বাধীনতা লাভ কৰিছিল। তেতিয়াৰ পৰা প্ৰতি বছৰে 15 আগষ্টত সমগ্ৰ ভাৰতত হিন্দু, মুছলমান, খ্ৰীষ্টান আৰু শিখসকলে একেলগে আনন্দ উল্লাসেৰে স্বাধীনতা দিৱস উদযাপন কৰে। বৈচিত্ৰ্যৰ মাজত একতা নীতি হৈছে আমাৰ দেশৰ আধাৰশিলা, যি ইয়াৰ লোকসকলৰ মাজত সম্প্ৰীতি আৰু ভাতৃত্ববোধ কঢ়িয়াই আনিছে। এই দিনটো কেৱল ঔপনিৱেশিক শাসনৰ অন্ত পৰাৰ সোঁৱৰণি নহয়, বৰঞ্চ আমাৰ গণতান্ত্ৰিক আদৰ্শ, সাংস্কৃতিক বৈচিত্ৰ্য আৰু আমাৰ জনসাধাৰণৰ অদম্য মনোভাৱৰ উদযাপন। স্বাধীনতাৰ যাত্ৰা সহজ নাছিল, দ্ৰুতও নাছিল। ত্যাগ, সংগ্ৰাম আৰু অটল দৃঢ়তাৰে ভৰা এক দীঘলীয়া আৰু কষ্টকৰ পথ আছিল। আমাৰ স্বাধীনতা সংগ্ৰামী নেতা আৰু অগণন সাধাৰণ নাগৰিকে মুক্ত ভাৰতৰ সপোন পূৰণৰ বাবে নিজৰ প্ৰাণ, সপোন, আকাংক্ষা ত্যাগ কৰে। আজি আমি পতাকা উত্তোলন কৰাৰ লগে লগে আমাৰ স্বাধীনতা সংগ্ৰামীসকলৰ ত্যাগ আৰু আমাৰ দেশৰ প্ৰগতিত অৰিহণা যোগোৱা অগণ অখ্যাত নায়কসকলক স্মৰণ কৰোঁ। আহক আমি ন্যায়, স্বাধীনতা, সমতা আৰু जनगण मन अधिनायक जय हे भारत भाग्य विधाता। पंजाब सिंध गुजरात मराठा द्राविड उत्कल बंगा। विंध्य हिमाचल यमुना गंगा उच्चल जलधि तरंगा। तव शुभ नामे जागे, तव शुभ आशीष मांगे। गाहे तव जय गाथा, जन गण मंगलदायक जय हे भारत भाग्य विधाता। जय हे जय हे जय हे जय 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 हे। जनगण मन अधिनायक जय हे भारत भाग्य विधाता। पंजाब सिंध गुजरात मराठा द्राविड उत्कल बंगा। विंध्य हिमाचल यमुना गंगा उच्चल जलधि तरंगा। तव शुभ नामे जागे,
तव शुभ आशीष मागे गाहे तव जय गाथा जन गण मंगलदायक जय हे भारत भाग्य विधाता जय हे जय हे जय हे जय 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 हे जन गण मन अधिनायक जय हे भारत भाग्य विधाता पंजाब सिंध गुजरात मराठा द्राविड उत्कल बंगा विंध्य हिमाचल यमुना गंगा उच्चल जलधि तरंगा तव शुभ नामे जागे तव शुभ आशीष मागे गाहे तव जय गाथा जन गण मंगलदायक जय हे भारत भाग्य विधाता जय हे जय हे जय हे जय 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 हे